পবিত্ৰ ৰমজান মাহ উপলক্ষে শিৱপুৰ প্ৰাইমাৰী UPPLৰ উদ্যোগত সমূহীয়া ইফতাৰ উদোৱাৰ অনুষ্ঠানৰ আয়োজন। লাউডুং বালিচান্দা আহলে সুন্নত হুছাইনিয়া মাদ্ৰাছা প্ৰাংগণত প্ৰায় ৩০০ শতাধিক বিভিন্ন সম্প্ৰদায়ৰ লোকৰ সমাগমেৰে আয়োজন কৰা হয় সমূহীয়া ইফতাৰ। জাতি ধৰ্ম বৰ্ণ ভাষা নিৰ্বিশেষে সকলোৱে অংশগ্ৰহণ কৰে ইফতাৰ অনুষ্ঠানত। উক্ত ইফতাৰ অনুষ্ঠানত উপস্থিত থাকে UPPL দলৰ কেন্দ্ৰীয় সংখ্যালঘু কোষৰ সম্পাদক মহিবুল ইছলাম, হাততিষ্ট ধনশ্ৰী সমষ্টিৰ TCLCCৰ চেয়াৰমেন ৰসগুৰা মুছাহাৰী ধনশ্ৰী ব্লক সমিতিৰ সভাপতি ৰতেন্দ্ৰ দৈমাৰী, শিৱপুৰ প্ৰাইমাৰী UPPLৰ সভাপতি জালালুদ্দিন আহমেদ, সাধাৰণ সম্পাদক হাছেন আলী, সিৰাজউদ্দিন আহমেদ আদি কৰি বহু বিশিষ্ট ব্যক্তি ইফতাৰৰ লগত সংগতি ৰাখি বিশ্ব শান্তি আৰু ভাতৃত্ববোধৰ বাবে কৰে দোৱা। আজি লাউডুং বালুচান্দা যি মাদ্ৰাছা খেলপথাৰ আছিলে, ইয়াত আমি ৰাইজৰ লগত সমূহীয়াভাৱে UPPL দল হিচাপে এটা ইফতাৰ পাৰ্টি আমি আয়োজন কৰিছিল। আৰু বিশেষকৈ আমাৰ কৰ্মীবিলাক যিবিলাক ইছলাম ধৰ্মাৱলম্বী আমাৰ কৰ্মী আছে আৰু লগতে ৰাইজ আছে, আমাৰ ভোটাৰ্ছ আছে, তেখেতসকলক লগত লৈ পেলাই আমি শিৱপুৰ BCDC হিচাপে বা লাউডুং বালুচান্দা গাঁৱত যিমানখিনি ৰাইজ আছে সেই ৰাইজক লগত লৈ পেলাই এটা ইফতাৰ পাৰ্টি আমি আয়োজন কৰিছিল। আৰু সেই ইফতাৰ পাৰ্টিটো ইয়াৰ কাৰণে আয়োজন কৰিছিল, যিটো আমাৰ কৰ্মীবিলাকে যোৱা মাৰ্চ মাহৰ 2 তাৰিখৰ পৰা আজি যিটো ৰমজান মাহ ৰোজা ৰাখি আছে, সেইটো যাতে ভালে ভালে সম্পূৰ্ণ হওক আৰু ৰাইজৰ মাজত যাতে এটা শান্তি সম্প্ৰীতি লগতে মিলা প্ৰীতি ছবি যাতে থাকিব পাৰে। আৰু প্ৰায় ৰোজা আজি প্ৰায় 9 দিনমান আছে আৰু 9 দিনৰ পিছতে ঈদ আহি আছে। সেই ঈদটো যাতে চবে ভালে ভালে চব ধৰ্মাৱলম্বী মানুহবিলাকে যাতে মিলি পৰাই থাকিব পাৰে। আমি এটা ইয়াত যিটো BTR-বাসী হিচাপে লগতে অসমবাসী বা বিশ্বত আমি যাতে চবে নিজৰ নিজৰ ধৰ্ম, নিজৰ নিজৰ ভাষা সংস্কৃতি লৈ পেলাই চবে যাতে আমি জীয়াই থাকিব পাৰোঁ, এইটো এটা মেছেজ দিবৰ কাৰণে। আৰু ইয়াতে আমি যে BTR-বাসী হিচাপে ইয়াত UPPL দল হিচাপে চব ধৰ্ম বা চব ভাষা ভাষী আমি নিজৰ নিজৰ অধিকাৰ লৈ পেলাই আমি যিটো সন্মানেৰে আমি জীয়াই থাকিব পাৰোঁ, এইটো আমি যিটো আমাৰ প্ৰমোদ বড়োৰ নেতৃত্বত যিটো চৰকাৰ চলি আছে বা তেখেতৰ পাৰ্টিৰ যিটো আদৰ্শ, সেই আদৰ্শটো চব জাতি জনগোষ্ঠী যাতে মিলি পেলাই যাতে আমি সুন্দৰ এটা উন্নত BTR হিচাপে আমি গঢ়ি তুলিব পাৰোঁ। ইয়াৰ কাৰণে আমি চুকে কোণে যিমানখিনি আমাৰ জাতি ধৰ্মাৱলম্বী আছে, চব মানুহ জাতি ধৰ্মাৱলম্বীৰ মাজত আমি যাতে মিলা প্ৰীতি থাকিব পাৰে, এইখিনি আমি ইয়াতে মেছেজ দিবৰ কাৰণে আমি চেষ্টা কৰিছোঁ। আজি এই বালুচান্দা লাউডং পবিত্ৰ মছজিদৰ সন্মুখত আজি ধনশ্ৰী ব্লক কমিটি আৰু শিৱপুৰ প্ৰাইমাৰী আৰু এই অঞ্চলৰ আমাৰ সমাজোৱা নেতৃবৃন্দক লৈকিনি আজি আমি ইফতাৰৰ আয়োজন কৰিছিলে। আৰু ইয়াতে অংশগ্ৰহণ কৰিছিল আমাৰ মাইনৰিটি চেলৰ ওৱান অফ ছেক্ৰেটাৰী মহিবুল ইছলাম ডাঙৰীয়া আৰু আমাৰ ওদালগুৰি ডিষ্ট্ৰিক্ট মাইনৰিটি চেলৰ জেনেৰেল ছেক্ৰেটাৰী জিয়াৰুৰ ৰহমান হাজি ডাঙৰীয়া তেখেতো আছিলে, ধনশ্ৰী সমষ্টি TLCC চেয়াৰমেন ৰসগুৰা মুছাহাৰী আৰু ব্লক কমিটি মই সভাপতিৰ সৈতে সকলো আমাৰ নেতৃবৃন্দ আছে। আৰু এই একেবাৰে প্ৰাইমাৰী সভাপতি জালালুদ্দিন আহমেদ, জেনেৰেল ছেক্ৰেটাৰী হাছেন আলী ডাঙৰীয়া আৰু মাইনৰিটি চেলৰ সকলো নেতৃবৃন্দ, আমাৰ শিক্ষক তথা সমাজ সেৱক তথা এই অঞ্চলৰ আমাৰ ভৰকী হলৈ ইউটিউবাৰ চেনেল মালিক আমাৰ শাহজাহান আলী ডাঙৰীয়া তেখেতো অংশগ্ৰহণ কৰিছিল। তো লগতে আমাৰ এই শিৱপুৰ অঞ্চলৰ সকলো আমাৰ বুদ্ধিজীৱী দল সংগঠনৰ নেতৃবৃন্দ আৰু আমাৰ সকলো ৰাইজ ইয়াত প্ৰায় 250-300 ওচৰত ৰাইজে অংশগ্ৰহণ কৰিছে। তো এই সময়ত মই অতি আনন্দত হৈছোঁ। বৰ্তমান আমাৰ BTR-ত বা তথা অসম শান্তি আহিছে। তো দীৰ্ঘদিন আপোনালোকে জানে আমাৰ BTR অঞ্চল, BTC অঞ্চল বহুত তেনেকৈ হত্যা হিংসা, তেনেকৈ আন্দোলন, বহু বেয়া এটা দিন আছিলে। সেইবিলাক আমি বৰ্তমান অতিক্ৰম কৰি বৰ্তমান সকলো জাতি জনগোষ্ঠী সমিল মিলেৰে আমি আছোঁ। আৰু বৰ্তমান আমাৰ BTR প্ৰমোদ বড়োৰ নেতৃত্বত, গোবিন্দ চন্দ্ৰ বসুমতাৰীৰ নেতৃত্বত সকলো জাতি জনগোষ্ঠীলৈ UPPL দলে ৰাইজক সকলো জাতি জনগোষ্ঠী আঁকোৱালি লৈ বৰ্তমান সুন্দৰকৈ চৰকাৰ চলাই আছে। BJPৰ লগত এলায়েন্স চৰকাৰ চলাই আছে। আৰু প্ৰমোদ বড়ো অনাৰেবল BTR চিফ তেখেতে
তেখেতে যে দীৰ্ঘদিন সংগ্ৰাম কৰি তেখেতে বৰ্তমান পিটিআৰ চলোৱা দায়িত্ব লয় UPPLৰ তেখেতে মুৰব্বী হয় সভাপতি হয় পাৰ্টি তথা চৰকাৰ তেখেতে খুব সুন্দৰকৈ চলাই গৈ আছে আৰু কেন্দ্ৰ চৰকাৰৰ লগত যি চুক্তি মৰমে যিখিনি অনুদান বা অনুষ্ঠান প্ৰতিষ্ঠান পাইছে তেখেতে সুন্দৰকৈ আজি তাৰিখত ইমপ্লিমেণ্ট কৰি আছে তো আহি থকা দিনতো তেনেকৈ আল্লাহৰ কৃপাত যাতে আমি তেনেকৈ সকলো জাতি জনগোষ্ঠী একেলগে থাকি অধিকাৰটো লৈ আমি একেলগে আগবাঢ়ি যাব পাৰে সকলো ইকুৱেল ডেভেলপমেণ্ট হয় আমাৰ এডুকেশ্যনেলি ছ'চিয়েলি ইকনমিকেলি লিটাৰেচি সকলো দিশতে বেপাৰ বাণিজ্য যাতে আমি আগবাঢ়ি যাব পাৰোঁ সেইটো আল্লাহৰ ওচৰত কামনা কৰিছোঁ প্ৰাৰ্থনা কৰিছোঁ আৰু যাতে আল্লাহ ঈশ্বৰে আমাক শক্তি দিয়ক সকলো আমি জাতি জনগোষ্ঠীক তেনেকৈ একত্ৰিত থাকিবৰ কাৰণে আমাক শক্তি দিয়ক আমি একেলগে থাকি যাতে আগবাঢ়ি যাব পাৰে সেইটোৱে মোৰ এই পবিত্ৰ ইফতাৰত এই ৰমজান মাহত ঈশ্বৰৰ ওচৰত আল্লাহৰ ওচৰত সেইটোৱে মোৰ প্ৰাৰ্থনা আসসালামু আলাইকুম সকলো আমাৰ অসমবাসী ভাৰতবাসী বা আমাৰ BTCৰ যিমান মানে ইছলাম দৰদী ভাইসকলে সকলোলৈ ৰমজান মাহ উপলক্ষে আন্তৰিক শুভেচ্ছা আজি লাউডুং শিৱপুৰ প্ৰাইমাৰীত ধনচিৰি ব্লকৰ সভাপতি আমাৰ ইয়াত উপস্থিত ৰতন্দ্ৰ দৈমাৰী দাদা আমাৰ ধনচিৰিৰ TLCCৰ চেয়াৰমেন ৰুজুগুৰা মুছাহাৰী ছাৰ উপস্থিত আছে আমাৰ শিৱপুৰ প্ৰাইমাৰী কমিটিৰ প্ৰেচিডেণ্ট জালালুদ্দিন আজি আমি ইফতাৰৰ জৰিয়তে এটা বস্তু আমি ইয়াতে ঘোষণা মানে আমি এটা বস্তু দেখা পাইছোঁ সকলো জাতি ধৰ্ম মানুহ একত্ৰিত হৈ আমি একেলগে ইফতাৰ কৰিব পাৰিছোঁ তাৰ কাৰণে ওপৰৱালাৰ তাত আমি লাখৰ শুক্ৰিয়া আদায় কৰিছোঁ কিন্তু যিটো মানে আমি দেখা পাই আছোঁ যিটো শান্তি আৰু সম্প্ৰীতি BTCত দেখা দিছে যোৱা 4 বছৰত আমি যিটো দেখা পাইছোঁ এটা সময় তেনেকুৱা আছিল কোনোবা মানুহজন বজাৰত চব্জি লৈ গৈছিল এই মানুহজন আবেলি ঘৰলৈ আহিব নে নাই সেইটো সন্দেহ আছিল কিন্তু আজি আমি দাঁতিকৈ ক'ব পাৰোঁ এজন মানুহ যদি ৰাতি 12টা নহয় 1টা বজাত ওদালগুৰি বা টংলা হৰিচিঙা যিকোনো BTC যিকোনো বজাৰত গ'লেও মানুহজন সুকলমে ঘূৰি আহিব বুলি এইটো এটা বিশ্বাস আনিব পাৰিছে আমাৰ প্ৰমোদ বড়ো চিফ ছাৰ ডাঙৰীয়া দেৱে তাৰ লগত উপস্থিত আমাৰ অসমৰ মন্ত্ৰী অসমৰ মুখ্যমন্ত্ৰী ছাৰ আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে যিটো শান্তি আমাৰ BTCত আনি দিছে তেখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ ওদালগুৰি জিলা RMCৰ তৰফৰ পৰা আৰু সকলো যাতে আমি মিলা প্ৰীতিত ইয়াতে থাকিব পাৰোঁ অনাগত দিনত যাতে আমাৰ এই UPPL চৰকাৰ আৰু BJP চৰকাৰ সমূহীয়াভাৱে আকৌ যাতে আমাৰ ইয়াত চৰকাৰ গঠন কৰিব পাৰে আৰু এই শান্তিৰে যাতে আমি জীয়াই থাকিব পাৰোঁ তাৰে কামনা কৰিছোঁ আজি ইফতাৰৰ জৰিয়তে নমস্কাৰ আজি আমি ওদালগুৰি জিলাৰ ধনচিৰি সমষ্টিৰ অন্তৰ্গত শিৱপুৰ প্ৰাইমাৰী UPPL দলৰ তৰফৰ পৰা আমি সমূহীয়াভাৱে শিৱপুৰ লাউডুং বালিচান্দা হাফিজিয়া মাদ্ৰাছাত এখন সমূহীয়া ইফতাৰৰ আয়োজন কৰিছোঁ ইয়াত আমাৰ উপস্থিত আমাৰ ৰৌতা ব্লকৰ TCLC চেয়াৰমেন সন্মানিত ৰুজুগুৰা মুছাহাৰী ডাঙৰীয়া লগতে আমাৰ ধনচিৰি ব্লকৰ সভাপতি সন্মানিত ৰতন্দ্ৰ দৈমাৰী ডাঙৰীয়া লগতে আমাৰ কেন্দ্ৰীয় সমিতিৰ সম্পাদক মহিবুল ইছলাম ডাঙৰীয়া জিলা সমিতিৰ সাধাৰণ সম্পাদক জিয়াউৰ ৰহমান ডাঙৰীয়া ইয়াত উপস্থিত আছিল গতিকে সকলোকে আমি আমাৰ UPPL প্ৰাইমাৰী তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু ইয়াত আমি হিন্দু মুছলিম সকলোৱে একত্ৰিতভাৱে আজি আমি ইফতাৰৰ গ্ৰহণ কৰিলোঁ সকলোৱে ইফতাৰ কৰিলোঁ তাৰ কাৰণে আমি সকলোকে আমাৰ শিৱপুৰ প্ৰাইমাৰী তৰফৰ পৰা আন্তৰিক ধন্যবাদ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আগন্তুক আমাৰ যিখিনি ৰমজান মাহৰ ৰোজা আছে আমি যাতে ভালে ভালে ৰোজাখিনি আমি কৰিব পাৰোঁ তাৰে কামনা কৰিছোঁ প্ৰাৰ্থনা কৰিছোঁ আল্লাহৰ ওচৰত যাতে আমাৰ শান্তি সম্প্ৰীতি বজাই ৰাখি আমি ঈদখন পাৰ কৰিব পাৰোঁ তাৰে দোৱা ৰাখিছোঁ প্ৰাৰ্থনা জনাইছোঁ